নহয়, একচুৱেলি ঢেকীয়াগাঁও বুলি ক'ব লাগিব, কাৰণ এইখন ঢেকীয়াগাঁও আমাৰ নিজৰ গাঁও। তাৰমানে যুৱক যুৱতী দুজন গাড়ী এখন আপোনাৰ ক'বলৈ গ'লে ৰেনল্ট কোম্পানীৰ এখন গাড়ী লৈ কেনে ক'ৰবাত ফুৰিবলৈ গৈছিল। যাওঁতে কোনোবা এটা অজ্ঞাত স্থানত তেওঁলোক ৰখিছিলে। ৰখাৰ পিছত তেওঁলোক হয়তো কোনোবা দূৰত গৈছিলে কিবা কামৰ কাৰণে, কিন্তু গাঁৱৰ মানুহে তেওঁলোকক এটাই সন্দেহ কৰিলে যে এওঁলোক সোপা ধৰা বুলি কৈ কেনে তেওঁলোকক এনেকুৱাই অত্যাচাৰ, মানে যিটো পিছফালৰ পৰা তেওঁলোকে গাড়ীক এনেকুৱাকৈ খেদিবলৈ আৰম্ভ কৰিলে যে সোপা ধৰা এই সোপা ধৰা কৈ কেনে ঢেকীয়াগাঁৱৰ পৰা তেওঁক লৈ আহিলে। মানে কি ক'ব, গাড়ী পিছে পিছে বিভিন্ন ধৰণৰ মানুহ দৌৰি আহিল, গাড়ীও আহি কেনে তেওঁ নিয়ন্ত্ৰণ হেৰুৱাই এটা ক্ষুদ্ৰ এখন জেগাত তেওঁ কি কৰিলে, এক্সিডেণ্ট হ'ল তেখেতৰ। গাড়ীখন লগাই দিলে কোনোবা এটা ঘৰৰ চৌহদৰ সন্মুখত। কিন্তু লগাই দিয়াৰ পিছত তেওঁলোকৰ এটা কথা যে এইটো সোপা ধৰা, এই ল'ৰাজন এই ছোৱালীজন হৈছে সোপা ধৰা। একচুৱেলি এই বৈজ্ঞানিক যুগত সোপা ধৰা আছেনে বাৰু? সোপা ধৰা কোনোবাই চিনি পায়? কোনো সোপা ধৰাত চিনি নাপায়। সোপা ধৰা কোনোবা ৰং আছে নেকি? কোনোবা গাৰ ৰং আছে এনে সোপা ধৰা লৈ যোৱা বাতৰি আছে নেকি? আজিলৈকে পোৱালি কেইজন লৈ গৈছে, কেইজন লৈ যোৱা নাই, কোনোতো আজিলৈকে দেখা নাই। তেনে ক্ষেত্ৰত আজি বৈজ্ঞানিক যুগত বা এই চাইণ্টিফিক যুগত, আমি কম্পিউটাৰ যুগত এই মানুহবিলাকৰ এটা ভুল ধাৰণা, যিটো গাঁৱৰ মানুহ বুলি কওঁ বা চহৰৰ মানুহ বুলি কওঁ, এটা ভুল ধাৰণা যিটো আতংকময় এটা পৰিৱেশৰ সৃষ্টি কৰি আছে, তাক লৈ মই এটাই অনুৰোধ সমগ্ৰ অসমবাসী ৰাইজক, এটা সোপা ধৰা ইয়াতে নাই। নিৰহ মানুহ খালি কি বলি হৈছে, কোনোবা পগলা মানুহ কোনোবা এটা অজ্ঞাত স্থানত দেখা পোৱাৰ লগে লগে কয় যে সোপা ধৰা, ক'লা ৰং বৰণ ক'লা হোৱাৰ লগে লগে কয় সোপা ধৰা। একচুৱেলি আজি এই যুগত, বৰ্তমান যুগত কোনো ধৰণৰ সোপা ধৰা আজিলৈকে নাই। গতিকে সেই ল'ৰাজনক যি দুটা আজি ঘটনা ঘটিলে ঢেকীয়াগাঁৱত, আজি প্ৰমাণ ৰক্ষা পৰিলে আমাৰ দলগাঁও আৰক্ষী বিষয়া, লগতে CDSP ডিষ্ট্ৰিক্টৰ তেখেত অহাৰ গতিকে আজি যিটো তেওঁলোক দুজন ৰক্ষা পৰিল, তাৰ কাৰণে তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে সকলো অসমবাসী ৰাইজক এটাই অৱগত কৰিব বিচাৰিছোঁ যে আজি এই যুগত কোনো ধৰণৰ সোপা ধৰা বা তেনেকুৱা ধৰণৰ বস্তু আজিৰ তাৰিখত নাই। কাৰণে ভুৱা বাতৰি প্ৰচাৰ কৰাটোৰ ক্ষেত্ৰত অলপ বিৰত থাকিবলৈ মই সকলো অসমবাসী ৰাইজক অনুৰোধ কৰিছোঁ। মই এজন সাধাৰণ নাগৰিক, চকুৰে দেখিছোঁ তেওঁলোক ক'ৰবাত গৈছিলে, যোৱাৰ পাকখনত হয়তো হেৰাইছে, সোমাইছিলে, যাই কিনে তেওঁ কাৰোবাৰ ঘৰত খুলিব যাওঁতে সোপা ধৰা বুলি আতংকময় এটা পৰিৱেশৰ সৃষ্টি কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।